নমস্কাৰ টাইমলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কেৱল দাঢ়ি টুপি থকাৰ কাৰণে মুছলমান ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড এটা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণে ধৰ্মক লৈ কটু মন্তব্য কৰা হৈছে এটা খবৰ আহিছে এগৰাকী ব্যৱসায়িক চাৰিগৰাকী মহিলাই উপৰ্যুপৰি আক্ৰমণ কৰে কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণে ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰে আৰু সেই বিতৰ্কিত মন্তব্যৰ পিছতেই সমগ্ৰ ঘটনা উত্তপ্ত হৈ পৰে আৰু মুছলমান ব্যৱসায়িক গৰাকীক ওচৰৰ লোকে বচোৱাৰ বিপৰীতে মুছলমান লোকক আক্ৰমণ কৰে তাৰ সমান্তৰালকৈ থানা পাই গৈ এই কথা আৰু থানাত গৈ একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে মুছলমান ব্যৱসায়ীজনৰ কথা কোনেও শুনিলে কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণে মুছলমান ব্যক্তিক আক্ৰমণ কৰা হয় তাৰোপৰি ভুক্তভোগী ব্যক্তিগৰাকীৰ ওপৰত ৰুজু কৰা হয় গোচৰ এইখন ভাৰততে সংঘটিত হৈছে ভয়ংকৰ ঘটনা নিৰ্দোষী হোৱাৰ বাবে বৰ্তমান সময়ত মুছলমান ব্যক্তিৰ ওপৰত ৰুজু কৰা হৈছে গোচৰ আৰু কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণে উপৰ্যুপৰি আক্ৰমণ কৰা হৈছে আৰু এই সন্দৰ্ভত কি হৈছে সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো প্ৰথমে দাঢ়ি টুপি চাই মুছলিম ব্যৱসায়িক আক্ৰমণৰ গুৰুতৰ অভিযোগ দাঢ়ি টুপি চাই আক্ৰমণ কৰা হৈছে কেৱল ধৰ্মীয় পৰিচয়ৰ বাবে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে কি হৈছিল কাহিনী বিয়াৰ কাপোৰ চোৱাৰ বাহানাত দোকান এখনত সোমাইছিল চাৰিগৰাকী মহিলা আৰু দোকানৰ ব্যৱসায়ীৰ দাঢ়ি টুপি দেখি ধৰ্মক লৈ চাৰিগৰাকী মহিলাই বিতৰ্কিত মন্তব্য কৰে তেওঁলোকে কয় তোমালোক সকলো এনেকুৱাই তোমালোক মানুহবোৰ এনেকুৱাই সেই ধৰ্ম এক বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰে কথাত বিতৰ্ক হোৱাৰ পিছতে আক্ৰমণাত্মক হৈ ব্যৱসায়ীজনক মাৰপিট কৰে চাৰিগৰাকী মহিলাই জীৱনৰ নিৰাপত্তা বিচাৰি কোনোমতে থানাত উপস্থিত হয় ভুক্তভোগী মুছলমান ব্যৱসায়ীজন কিন্তু ঘটনা ইমানতে শেষ নহল ইয়াৰ পিছতহে আচল ঘটনা ঘটিল ব্যৱসায়ীজন থানাত থকাৰ মাজতে থানা ঘেৰাও কৰে প্ৰায় 150 জনীয়া উত্তেজিত জনতাই আনকি থানাৰ ভিতৰত সোমাই ৰফতক যিগৰাকী মুছলমান ব্যৱসায়ী তেওঁক 20ৰ পৰা 30 জন যুৱকে আক্ৰমণ কৰে উত্তেজিত জনতাৰ পৰা ব্যৱসায়ীজনক কোনোমতে আৰক্ষীয়ে উদ্ধাৰ কৰে কিন্তু অভিযুক্ত মহিলাৰ বিপৰীতে ওলোটাই ভুক্তভোগী ব্যৱসায়ীৰ বিৰুদ্ধেহে এফআইআৰ ৰুজু হয় আৰক্ষীৰ এনে পক্ষপাতিত্বমূলক ভূমিকাক লৈ এতিয়া ব্যৱসায়ীজনৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ সমগ্ৰ ঘটনাটো এক পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি দাবী কৰা হৈছে আৰু নিৰপেক্ষ তদন্তৰ দাবী উত্থাপন কৰোৱা হৈছে আৰু মহাৰাষ্ট্ৰৰ পৰা এই ভয়ংকৰ ঘটনা আহিছে মহাৰাষ্ট্ৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণেই মুছলমান ব্যৱসায়ীক আক্ৰমণ কৰা হয় আৰু সেই আক্ৰমণৰ পিছত সেই সমগ্ৰ ঘটনা থানা পাই গৈ কিন্তু থানাত ওলোটা ছবিহে দেখিবলৈ পোৱা যায় ভুক্তভোগী মুছলমান ব্যৱসায়ীজনৰ বিৰুদ্ধেহে আৰক্ষীয়ে ৰুজু কৰে গোচৰ তাৰোপৰি উত্তেজিত জনতাই মুছলমান ব্যৱসায়ীজনকহে আক্ৰমণ কৰা হয় আৰু বৰ্তমান এই ঘটনা সংঘটিত হৈছে মুম্বাইত আৰু ভাৰতত প্ৰায়ে এনেকুৱা ঘটনা দেখিবলৈ পোৱা যায় কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ কাৰণেই মুছলমান ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড কোনেও তেওঁৰ কথা নুশুনিলে তেওঁ দাঢ়ি টুপি থকাৰ কাৰণেই তেওঁৰ কথা কোনেও নুশুনিলে ইয়াৰোপৰি তেওঁ ভুক্তভোগী তেওঁক আক্ৰমণ কৰা হৈছে নিশ্চয়কৈ আইন আছিল আৰু আইনৰ মেৰুত থাকি এইসমূহ চাৰিজাৰি চাব লাগিছিল কিন্তু আৰক্ষীয়েও পক্ষপাতিত্বমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ উত্থাপন হৈছে সকলোৱে গৰিহণা দিছে কোন সত্য কোন অসত্য ইয়াৰ পিছত ওলাব কিন্তু আৰক্ষীৰ এনে পক্ষপাতিত্বমূলক আচৰণক লৈ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ উপৰি মুছলমান ব্যৱসায়ীজনক যি ধৰণে আক্ৰমণ কৰিছে সেই আক্ৰমণক লৈও সকলোৱে গৰিহণা দিছে সমগ্ৰ কাহিনী কি হৈছে পুনৰ কৈছো এগৰাকী মুছলমান ব্যৱসায়ী যাৰ নাম হৈছে ৰফতক আৰু তেওঁ নিজৰ দোকানত আছিল আৰু দোকানত থকাৰ সময়তেই চাৰিগৰাকী মহিলা তেওঁৰ দোকানত সোমাই বিভিন্ন ধৰণৰ কথা পাতিবলৈ লয় আৰু কথা বতৰাৰ মাজেৰে তেওঁ দাঢ়ি টুপি দেখি তেওঁ পোনপটীয়াকৈ ধৰ্মক লৈ আক্ৰমণ কৰে চাৰিগৰাকী মহিলাই
চাৰিগৰাকী মহিলাই মুছলমান ব্যৱসায়ীজনৰ দাঢ়ি আৰু টুপি দেখি কটু মন্তব্য কৰে তেওঁলোকক লৈ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই তোমালোকে এনেকুৱা কাণ্ড সংঘটিত কৰা এনেকুৱা মন্তব্য কৰে আৰু মুছলমান ব্যৱসায়ীজনে চাৰিগৰাকী মহিলাৰ কথা শুনি তেওঁলোকক উভতি ধৰে আৰু উভতি ধৰোঁতেই চাৰিগৰাকী মহিলাই ধৰ্মৰ ভিত্তিত মুছলমান ব্যৱসায়ীজনক টাৰ্গেট কৰে আক্ৰমণ কৰে আৰু সমগ্ৰ ঘটনা থানা পাই গৈ থানাটো কিন্তু ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল প্ৰায় 150 লোক থানাৰ বাহিৰত উপস্থিত হয় আৰু প্ৰায় 150 লোকে ব্যৱসায়ীজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ উপৰি 20ৰ পৰা 30 জন যুৱকে থানাৰ ভিতৰত গৈও তেওঁক আক্ৰমণ কৰে বৰ্তমান ভাৰতত এনেধৰণৰ ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ ধৰ্মৰ ভিত্তিত একাংশ লোকক টাৰ্গেট কৰা হৈছে এটা বিশেষ ধৰ্মৰ লোকক টাৰ্গেট কৰা হৈছে আৰু ইয়াক লৈ এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে আৰু তাৰ উপৰি দাঢ়ি টুপি চাই মুছলিম ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড কোনেও তেওঁৰ কথা নুশুনিলে তেওঁ চিঞৰিছিল তেওঁ আৰ্তনাদ কৰিছিল মোৰ কথা শুনক সমগ্ৰ ঘটনা কি হৈছে মই ভালদৰে কম কিন্তু তেওঁৰ কথা কোনেও নুশুনিলে ইয়াৰ উপৰি থানাত গৈ তেওঁক 20ৰ পৰা 30 জন লোকে আক্ৰমণ কৰে আৰু থানাটো তেওঁৰ বিৰুদ্ধে FIR দাখিল কৰা হয় যদি চাবলৈ যাওঁ চাৰিগৰাকী মহিলাৰ বিৰুদ্ধে FIR দাখিল হ'ব লাগিছিল কিন্তু উলুটা ছবি দেখিবলৈ পোৱা গ'ল মুছলমান ব্যৱসায়ীজনৰ বিৰুদ্ধেহে FIR দাখিল হ'ল আৰু বৰ্তমান সময়ত এই ঘটনা সংঘটিত হৈছে মুম্বাইত কেৱল মাত্ৰ দাঢ়ি টুপি থকাৰ বাবেই বা দাঢ়ি টুপি চাই মুছলিম ব্যৱসায়ীৰ সৈতে ভয়ংকৰ কাণ্ড আৰু ভাৰতৰ বিভিন্ন ঠাইত এনেকুৱা ঘটনা দেখিবলৈ পোৱা যায় আৰু বৰ্তমান পুনৰ এনে ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ মুছলমান হোৱাৰ কাৰণেই টাৰ্গেট কৰা হৈছে কোনেও তেওঁৰ কথা নুশুনে তেওঁ নিজৰ মন্তব্য বা নিজৰ কথা নিজৰ স্থিতি ৰাখিবলৈ সুযোগ নাপালে সকলোৱে তেওঁক উপৰ্যুপৰি আক্ৰমণ কৰে আৰু কেৱল দাঢ়ি টুপি চাই মুছলমান ব্যৱসায়ীক আক্ৰমণ কৰা ঘটনাই এতিয়া সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে